Hello student. তোমালোকৰ আজি অৰ্গেনিক কেমিষ্ট্ৰি মই সেকেন্ড ক্লাস টু স্টাৰ্ট কৰিবলৈ বিচাৰিছো লাষ্ট ক্লাছত তোমালোকৰ অৰ্গেনিক কেমিষ্ট্ৰি কি হয় পঢ়াইছিলো অৰ্গেনিক কেমিষ্ট্ৰি ষ্ট্ৰাকচাৰ বিলাক কেনেকৈ লিখিব লাগে হেতু কথা শিকাইছিলো কনডেন্স ষ্ট্ৰাকচাৰ কমপ্লিট ষ্ট্ৰাকচাৰ আৰু বন লাইন ষ্ট্ৰাকচাৰ কি হয় ডিফাৰেন্স কিন্তু তোমালোকক দেখুৱা হৈছিল তো আজি আমি সেই চেপ্টাৰটোতে অৰ্গেনিক কেমিষ্ট্ৰি কম্পাউণ্ড বিলাকক কেনেকেনো ক্লাসিফাই কৰা হয় অৰ্গেনিক কেমিষ্ট্ৰি কম্পাউণ্ড বিলাকক কি ধৰণে ক্লাসিফাই কৰা হয় আমি তালে যাবলৈ ওলাইছো মানে আমি এতিয়া চাবলৈ গৈছো ক্লাসিফিকেশন অফ কি চাবলৈ গৈছো অৰ্গেনিক কম্পাউণ্ড চাবলৈ গৈছো এতিয়া তোমালোকে এটা কথা মন কৰা যিবিলাক অৰ্গেনিক কম্পাউণ্ড পোৱা যায় সেই অৰ্গেনিক কম্পাউণ্ড বিলাকক আমি কি হয় মেইনলি দুটা ভাগত ভাগ কৰিম এটা হৈছে ওপেন চেইন ষ্ট্ৰাকচাৰ বুলি কম আৰু এটা কম আমি কি সাইক্লিক ষ্ট্ৰাকচাৰ বুলি কম হল ওপেন চেইন ষ্ট্ৰাকচাৰ আন এটা নাম হৈছে এসাইক্লিক কম্পাউণ্ড আৰু সাইক্লিক ষ্ট্ৰাকচাৰৰ আন এটা নাম হৈছে হেতু হৈছে কি ক্লোজ চেইন ষ্ট্ৰাকচাৰ বুলি কোৱা হয় ওপেন চেইন ষ্ট্ৰাকচাৰ তেনেকুৱা কোনো ক্লাসিফিকেশন আৰু নাথাকে কিন্তু সাইক্লিক ষ্ট্ৰাকচাৰক আকৌ দুটা ভাগত ভাগ কৰা হয় এটা আছে হোমোসাইক্লিক আৰু এটা হৈছে কি হেটাৰোসাইক্লিক কম্পাউণ্ড আৰু এই হোমোসাইক্লিকক আকৌ দুটা ভাগত ভাগ কৰা হয় এটা হৈছে এলিসাইক্লিক বুলি কোৱা হয় আৰু এটা হয় এৰোমেটিক আৰু এৰোমেটিকক দুটা ভাগত ভাগ কৰা হৈছে এটা হৈছে বেনজিনয়েড ষ্ট্ৰাকচাৰ আৰু এটা হৈছে কি নন বেনজিনয়েড ষ্ট্ৰাকচাৰ আৰু হোমোসাইক্লিকৰ অপজিটটো হৈছে কি হেটাৰোসাইক্লিক কম্পাউণ্ড তো তোমালোকে কোন প্ৰথমতে এই চাৰ্টখন তোমালোকে প্ৰথমতে লিখি লোৱা যে ভিডিওটোৰ পৰা আমি অৰ্গেনিক কম্পাউণ্ডবিলাকক আমি কেইটা ধৰণে ক্লাসিফাই কৰিব পাৰোঁ তাৰ পিছত আমি প্ৰতিটো ষ্ট্ৰাকচাৰকে আমি ডিটেইলছত পঢ়ি যাম এতিয়া ওপেন চেইন ষ্ট্ৰাকচাৰটোলৈ মই যদি যাওঁ ওপেন চেইন ষ্ট্ৰাকচাৰ এটা ওপেন চেইন ষ্ট্ৰাকচাৰ মানে কেনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰ বিলাকক কোৱা বস্তু এইবিলাক এটা ধৰি লোৱা আমাৰ ওচৰত কাৰ্বন কি আছে ইয়াতে মই দেখাইছো আমাৰ ওচৰত ধৰি লোৱা কাৰ্বন আছে 4টা কাৰ্বন আছে ঠিক আছে 4টা কাৰ্বন আছে এই 4টা কাৰ্বনে কি হৈছে 4টা ভাগে কি হৈছে জয়েন হৈ আছে আৰু লগতে ইহঁতৰ ওচৰত কি থাকিব হাইড্ৰোজেন বিলাক থাকিব তো এতিয়া পৰা হাইড্ৰোজেন বিলাক তোমালোকে সব বন দি দেখুৱাব নালাগে তোমালোকে এই কাৰ্বনটোত চোৱা এই কাৰ্বনটোত এটা বন বনি আছে তেতিয়ালে কেটা পজিশন খালি হৈ আছে 3টা পজিশন খালি হৈ আছে যেখানে হাইড্ৰোজেন আমি দিলু কেটা 3টা দিলু এই কাৰ্বনটো যেটো হয় এই কাৰ্বনটোত কি আছে দুটা বন বনি আছে তেতিয়ালে আৰু দুটা পজিশন খালি হৈ থকাৰ কাৰণে ইয়াত হাইড্ৰোজেন থাকিব কি দুটা এই কাৰ্বনটো কি হ'ব দুটা বন বনি আছে আৰু দুটা পজিশন খালি হৈ থাকিব হাইড্ৰোজেন হৈছে দুটা আৰু ইয়াত কি আছে 3টা বন বনি আছে যেখানে ইয়াত হাইড্ৰোজেন থাকিব 3টা তো এইটো এটা যে আমি এটা কি দেখিলো চেইন ষ্ট্ৰাকচাৰ এটা আঁকিলো তো এই চেইন ষ্ট্ৰাকচাৰটোত আমি এটো বস্তু দেখুৱা বিচাৰিছো যে কাৰ্বন বিলাক কি হৈছে ইটো এটো লগত কি হৈছে ইলেক্ট্ৰন শেয়াৰ কৰি কৈছে দীঘল চেইন এডাল বনাই থাকে তো এনেকুৱা ধৰণে ষ্ট্ৰাকচাৰ যিবিলাক পোৱা যাব এইবিলাককে আমি কি বুলি কম ওপেন চেইন ষ্ট্ৰাকচাৰ বুলি আমি ক'ব পাৰো ঠিক তেনেদৰে আৰু এটা ষ্ট্ৰাকচাৰ আঁকিলো এটো মই নামটো কৈ থৈ গৈছো এই যেটো 4টা কাৰ্বন আছে আৰু কি আছে 12টা হাইড্ৰোজেন ইয়াত প্ৰেজেন্ট আছে তাহলে এই কম্পাউণ্ডৰ নামটো হৈছে কি বিউটেন তোমালোকে এটো আগতেও পাইছা এটো হৈছে ওপেন চেইন ষ্ট্ৰাকচাৰ ঠিক তেনেদৰে আৰু এটা ষ্ট্ৰাকচাৰ দেখুৱাইছো ধৰি লোৱা এটো CH2 এটা দুটা তিনটা চাৰিটা এটো পাঁচটা আৰু এটো ধৰি লোৱা 6টা এটো তো ইয়াতো মন কৰা ইয়াত কি আছে কাৰ্বন বিলাক ইটো এটো লগত কি আছে জয়েন হৈ গৈ আছে আৰু বাকি ফাৰ্স্ট কাৰ্বনটো আৰু লাষ্ট কাৰ্বনটোৰ লগত তেনেকুৱা কোনো ধৰণৰ ডাইৰেক্টলি লিংক হৈ থকা নাই মানে ইটো সাইডৰ লগত ইটো সাইড কোনো ধৰণৰ লিংক হৈ থকা নাই এটা দীঘল চেইন সৃষ্টি কৰিছে তো হেকাৰণে এটোকো আমি এটা কি ষ্ট্ৰাকচাৰ বুলি ক'ব পাৰো ওপেন চেইন ষ্ট্ৰাকচাৰ বুলি আমি ক'ব পাৰো তো ইয়াত কি হৈছে কেটা কাৰ্বন আছে এটা কাৰ্বন দুটা কাৰ্বন তিনটা কাৰ্বন চাৰিটা পাঁচটা 6টা তো 6টা কাৰ্বন আছে আৰু হাইড্ৰোজেন যদি হিচাপ কৰি চোৱা 14টা হাইড্ৰোজেন দেখিবলৈ পাবা তো হেকাৰণে এই কমপ্লেক্স এই যেটো কম্পাউণ্ড হয় কম্পাউণ্ডৰ নাম হৈছে এটো কোৱা হয় হেক্সেন বুলি কোৱা হয় তো তোমালোকে এইবিলাক বস্তু অলপ আগতে ফার্স্ট কি বুলি কয় ক্লাস 10 তোমালোকে পঢ়িছিলা যে বিউটেন কেতিয়া কয় হেপটেন কেতিয়া কয় হেক্সেন কেতিয়া কয় এইখিনি কথা আমি পঢ়িছিলো অলপ আমি ডিসকাস কৰিম ইয়াৰ পিছত তো এটো হল আমাৰ কি হল ওপেন ষ্ট্ৰাকচাৰ এতিয়া এই ষ্ট্ৰাকচাৰটোৰ লগতে মই এটা বস্তু দেখুৱাব বিচাৰিছো সেই ষ্ট্ৰাকচাৰটো হৈছে কি সাইক্লিক বা ক্লোজ চেইন ষ্ট্ৰাকচাৰটো কি হয় মন কৰিবা মই এই দুটা ষ্ট্ৰাকচাৰকে মই সাইক্লিক আৰু ক্লোজ চেইনত দেখুৱাব বিচাৰিছো ইয়াত চোৱা ইয়াত কি আছে 4টা কাৰ্বন আছিল ঠিক আছে ইয়াত 4টা কাৰ্বন আছিল এই 4টা কাৰ্বন যদি মই এনেকৈ দিওঁ এটা কাৰ্বন ইয়াত দিলো এটা কাৰ্বন ইয়াত দিলো এটা কাৰ্বন ইয়াত দিলো এটা কাৰ্বন ইয়াত দিলো তো এতিয়ালৈকে কি হৈ আছে চোৱা এতিয়ালৈকে কি হৈছে এই ফাৰ্স্ট কাৰ্বনটো আৰু লাষ্ট কাৰ্বনটো দুইটা কি হৈছে কোনো ধৰণৰ ইহঁতৰ লগত জয়েন হৈ থকা নাই এটো এতিয়ালৈকে কি হ'ব সিঙ্গেল গৈছে ওপেন বুলি আমি কম কিন্তু যদি এনেকুৱা কৰি দিওঁ এই ফাৰ্স্ট কাৰ্বনটো আৰু লাষ্ট কাৰ্বনটোৰ মাজতো যদি এডাল বন এডাল যদি আমি যদি দি দিওঁ তো লগে লগে তেতিয়া কি হৈ যাব ফাৰ্স্ট কাৰ্বনটো লাষ্ট কাৰ্বনটোৰ মাজত বনটো বন্ধ হৈ যোৱাৰ লগে লগে কি গোটেই এৰিয়াটো কি কৰি ললে কভাৰ কৰি ললে মানে এটা ক্লোজ সিস্টেম এটা বনাই ললে মানে এনেকুৱা এটা বন্ধ জায়গা এটা বনাই ললে
স্ট্ৰাকচাৰটো তো সেইকাৰণে এটোক আমি কি বুলি কম ক্লোজ চেইন স্ট্ৰাকচাৰ বুলি আমি কম এটা ক্লোজ চেইন স্ট্ৰাকচাৰটোৰ লগত যদি আঁকিবলৈ যাওঁ তেতিয়াহ'লে ইয়াত ফৰ্মুলাটো কেনেকৈ চেঞ্জ হ'ব চোৱা এটা কথা মন কৰিবা ক্লোজ চেইন স্ট্ৰাকচাৰ বা সাইক্লিক এই দুটা ইয়াত চোৱা এই হেক্সেন যেটো হয় এই হেক্সেনটোৰ ফৰ্মুলাটো মই তোমালোকক দেখুৱাইছোঁ চোৱা ইয়াত যেটো আমি স্ট্ৰাকচাৰ আঁকিলোঁ এই স্ট্ৰাকচাৰটোৰ মতে ফৰ্মুলাটো আছে C6 আৰু যদি হাইড্ৰোজেন যদি চাওঁ 3টা 2টা 5টা 7টা 9টা 12টা 3টা 3টা 6টা আৰু এফালে থাকিলে তোমাৰ 8টা কিমান 14টা তেতিয়াহ'লে C6H12 হয় আৰু যেটো বিউটেন স্ট্ৰাকচাৰ মই ইয়াত ৰাখি থৈছোঁ ওপেন চেইন তাহলে ইয়াৰ যদি আমি যদি চাওঁ C4 কি পাম H10 পাম এটা হৈছে বিউটেন স্ট্ৰাকচাৰ এটো কি আছে চাৰিটা কাৰ্বনে আছে এই চাৰিটা কাৰ্বন এটা কি আছে চোৱা প্ৰতিটো কাৰ্বনতে কি আছে দুটা দুটা পজিশন খালি হৈ আছে এই কাৰ্বনতে দুটা বন্ড বনাই আছে তেতিয়াহ'লে ইয়াত হাইড্ৰোজেন লাগিব কেটা দুটা এই কাৰ্বনতে দুটা বন্ড বনাই আছে আৰু দুটা জায়গা খালি হৈ আছে কাৰণ হাইড্ৰোজেন লাগিব দুটা ইয়াত দুটা বন্ড বনাই আছে ইয়াত হাইড্ৰোজেন থাকিব দুটা ইয়াত দুটা বন্ড বনাই আছে হাইড্ৰোজেন থাকিব দুটা তেতিয়াহ'লে এইটো এটা কি হ'ল কমপ্লিট স্ট্ৰাকচাৰ আৰু এই স্ট্ৰাকচাৰটো আমি নামটো কি বুলি কম চোৱা ই কি হৈছে বিউটেনৰ পৰা আহিব ই বিউটেনৰ পৰা আহিব কাৰণ কেলে ইয়াত চাৰিটা কাৰ্বনে আছে কিন্তু এটোক আমি কি বুলি কম নামটো কম সাইক্লো এটোক আমি কম সাইক্লোবিউটেন বুলি কম ইয়াৰ নামটো আমি কম সাইক্লোবিউটেন মানে ই হৈছে এটা কি সাইক্লিক স্ট্ৰাকচাৰ এটা সাইক্লোবিউটেনৰ ফৰ্মুলাটো কি চোৱা ফৰ্মুলাটো সাইক্লোহেক এটো ওপেন চেইন স্ট্ৰাকচাৰ অফ বিউটেন আৰু সাইক্লোবিউটেনৰ মাজত ডিফাৰেন্সটো কি আছে চোৱা কাৰ্বন কেটা আছে চাৰিটা আছে C4 আছে হাইড্ৰোজেন কেটা আছে দুটা চাৰিটা ছটা কি আছে আঠটা ইয়াত মন কৰাই দিয়া যদি এটা স্ট্ৰাকচাৰ যদি ওপেন থাকে তো ওপেনত যিমানখিনি হাইড্ৰোজেন থাকে সাইক্লিক স্ট্ৰাকচাৰ তাতকে সদায় কেৱল দুটা হাইড্ৰোজেন কি থাকিব কমকে দেখিবলৈ তোমালোকে পাবা সদায় হেতু কথা মনত ৰাখিবা মই এটুকু এতিয়া এই যেটো ওপেন চেইন হেক্সেন আছে মই এটুকু সাইক্লিক স্ট্ৰাকচাৰ তোমালোকক দেখুৱাব বিচাৰিছো আৰু এটা কথা মই কিনে কৈ গৈছো সাইক্লিক স্ট্ৰাকচাৰ তোমালোকে এনেকৈ লিখিলা নহয় এটুকা যদি বন লাইনত যদি লিখা তেলে কেনেকৈ লিখিবা ইয়াক যদি বন লাইনত লিখা যায় তেলে আমি এনেকৈ লিখিব পাৰো এটো কাৰ্বন 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 চাৰিটা কাৰ্বন লগ লাগি আছে ইয়াৰ বন লাইন স্ট্ৰাকচাৰটো দেখিবলৈ এনেকুৱা হ'ব তো এটুকু আমি কি নাম দিম সাইক্লোবিউটেন বুলি কম ঠিক আছে এতিয়া আমি এই স্ট্ৰাকচাৰটো চাব বিচাৰিছো এই হেক্সেন যেটো হয় এই হেক্সেনটো আমি সাইক্লিক স্ট্ৰাকচাৰটো চাব বিচাৰিছো কেটা কাৰ্বন আছে ছটা কাৰ্বন আছে তো ছটা কাৰ্বন মই কেনেকৈ দিলো চোৱা এটা কাৰ্বন দুটা কাৰ্বন তিনটা কাৰ্বন চাৰিটা কাৰ্বন এটা পাঁচটা কাৰ্বন এটা ছটা কাৰ্বন আৰু এটা জয়েন কৰি দিলো তেলে 6 নম্বৰ কাৰ্বনটো 1 নম্বৰ কাৰ্বনৰ লগত কি হ'ল জয়েন হৈ গ'ল আৰু জয়েন হৈ যোৱাৰ পিছত ই এটা কি বনিলে সাইক্লিক স্ট্ৰাকচাৰ বনিলে এটা হাইড্ৰোজেন ক'ত কিমান থাকিব এই প্ৰতিটো কাৰ্বনতে দুটা দুটা বন্ড আছে মানে দুটা দুটা হাইড্ৰোজেন আৰু লাগি যাব ইয়াত দুটা হাইড্ৰোজেন লাগিব ইয়াত দুটা হাইড্ৰোজেন লাগিব ইয়াত দুটা হাইড্ৰোজেন লাগিব ইয়াত দুটা হাইড্ৰোজেন লাগিব আৰু ইয়াত দুটা হাইড্ৰোজেন লাগিব তো এটো হৈছে এটা কি স্ট্ৰাকচাৰ সাইক্লিক স্ট্ৰাকচাৰ এই সাইক্লিক স্ট্ৰাকচাৰৰ ফৰ্মুলাটো ডিফাৰেন্সটো কি হৈ যাব চোৱা ছটা কাৰ্বন আছে C6 আছে কিন্তু হাইড্ৰোজেন যদি চোৱা তেতিয়াহ'লে তোমালোকে ইয়াত হিসাব কৰি চোৱা তোমালোকে 12টা পাবা মই অলপ আগতে কি কৈছিলো যে ওপেন চেইন স্ট্ৰাকচাৰত যিমানখিনি হাইড্ৰোজেন থাকিব সাইক্লিক স্ট্ৰাকচাৰত তাতকে কি হ'ব দুটা হাইড্ৰোজেন কমকে দেখিবলৈ পাবা তো ইয়াতো দুটা হাইড্ৰোজেন কমকে ওলাইছিলে আৰু ইয়াতো কি দেখিলা দুটা হাইড্ৰোজেন কি ওলালে কমকে ওলালে ঠিক আছে তো তোমালোকে দেখিলা যে সাইক্লিক স্ট্ৰাকচাৰ ওপেন চেইন স্ট্ৰাকচাৰৰ মাজত ডিফাৰেন্সটো ক'ত আছে আৰু এটুকে যদি আমি যদি বন লাইনত যদি দেখিবলৈ যাওঁ তেতিয়াহ'লে ইয়াৰ বন লাইন স্ট্ৰাকচাৰ দেখিবলৈ কিবা এনেকুৱা এটা স্ট্ৰাকচাৰ দেখিবলৈ পাবা এটো হৈছে এটা বন লাইন স্ট্ৰাকচাৰ মানে ছটা কাৰ্বন এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা তো ইয়াৰ নামটো কি হ'ব মই কৈ দিছো ইয়াৰ নামটো হ'ব সাইক্লোহেক্সেন সাইক্লোটো ৱৰ্ড লগাই দিলে হ'ব সাইক্লোহেক্সেন ইয়াৰ নামটো হ'ব সাইক্লোহেক্সেন ঠিক আছে তো তোমালোকে প্ৰথমতে এই দুটা স্ট্ৰাকচাৰ আঁকি লোৱা এতিয়া এইখিনি অকাৰ পিছত তোমালোকে নিজে এটা ট্ৰাই কৰিবা যে মই বেলেগ এটা কম্পাউণ্ড দিছো চোৱা এইটো তোমালোকক মই দিছো C5H12 দিছো এই C5H12 ৰ নামটো হৈছে পেন্টেন এইখিনি হৈছে নামটো হৈছে কি পেন্টেন তো পাঁচটা কাৰ্বন আছে তো পাঁচটা কাৰ্বন সিধা সিধি দি লোৱা এটা দুটা তিনটা চাৰিটা এটা আছে পাঁচটা হাইড্ৰোজেন কেটা আছে 12টা তো এই কাৰ্বনত কেটা হাইড্ৰোজেন লাগিব তিনটা ইয়াত দুটা বন্ড বনি আছে আৰু দুটা হাইড্ৰোজেনৰ কাৰণে জায়গা আছে
ইয়াত দুটা বল বনি আছে দুটা হাইড্ৰোজেনৰ কাৰণে জায়গা আছে ইয়াত দুটা হাইড্ৰোজেনৰ কাৰণে জায়গা আছে আৰু ইয়াত কি আছে তিনটা হাইড্ৰোজেনৰ কাৰণে জায়গা আছে তো এটো হৈ গ'ল আমাৰ কি পেন্টেন ষ্ট্ৰাকচাৰ ঠিক আছে এটোকে যদি আমি যদি এতিয়া যদি সাইক্লিক অৱস্থালৈ যদি নিব বিচাৰো তেতিয়াহ'লে কি হ'ব চোৱা কেটা কাৰ্বন আছে পাঁচটা কাৰ্বন আছে এটা কাৰ্বন দিলো দুটা কাৰ্বন দিলো তিনটা কাৰ্বন দিলো চাৰিটা কাৰ্বন দিলো এফালে হল পাঁচটা কাৰ্বন তো ষ্ট্ৰাকচাৰটো বেয়া হৈছে অকমান এটো কাৰ্বন এটো কাৰ্বন এটো এটা কাৰ্বন দুটা কাৰ্বন তিনটা কাৰ্বন দিলো এটো চাৰিটা কাৰ্বন দিলো এটো পাঁচটা কাৰ্বন এটা কি কৰিম এই কাৰ্বনখিনি আমি কি কৰি দিম জয়েন কৰি দিম এই কাৰ্বনখিনি আমি জয়েন কৰিম আৰু জয়েন কৰি দিয়াৰ লগে লগে ই হৈ গ'ল এটা কি সাইক্লিক ফৰ্ম হৈছে আৰু সাইক্লিক ষ্ট্ৰাকচাৰ কি হ'ব এই কাৰ্বনটোত কি আছে দুটা বন আছে তেতিয়াহ'লে ইয়াত কি হ'ব দুটা হাইড্ৰোজেন থাকিব আৰু ইয়াত দুটা হাইড্ৰোজেন আৰু ইয়াত দুটা হাইড্ৰোজেন ইয়াত দুটা হাইড্ৰোজেন আৰু ইয়াত দুটা হাইড্ৰোজেন তো তেতিয়াহ'লে ইয়াৰ ফৰ্মুলাটো হৈ গ'ল দুটা হাইড্ৰোজেন কমকে C5 কি হৈ গ'ল H10 হৈ গ'ল ঠিক আছে এটা এটা সাইক্লিক ষ্ট্ৰাকচাৰ আৰু এটো নাম হ'ব কি সাইক্লো আমি কি বুলি কম পেন্টেন বুলি কম ঠিক আছে তো তোমালোকে বুজি পাইছা বুলি ভাবিছো যে ওপেন ষ্ট্ৰাকচাৰ আৰু সাইক্লিক ষ্ট্ৰাকচাৰ মাজৰ ডিফাৰেন্স কি ওপেন মানে ফাৰ্স্ট কাৰ্বন আৰু লাষ্ট কাৰ্বনটো জয়েন হৈ নাথাকে ডাইৰেক্টলি কিন্তু সাইক্লিক ষ্ট্ৰাকচাৰ কি হয় ফাৰ্স্ট কাৰ্বন আৰু লাষ্ট কাৰ্বনটোৰ মাজত এটা কি হয় ক্লোজ ষ্ট্ৰাকচাৰ বনি থাকে মানে এটা জায়গা কিহদি কি কৰি থাকে কভাৰ কৰি থাকে আৰু তাৰ পিছত আমি কি ষ্ট্ৰাকচাৰটো দেখিবলৈ পাওঁ তেনেকে সাইক্লিক ষ্ট্ৰাকচাৰটো আমি দেখিবলৈ পাওঁ ঠিক আছে তো এতিয়া যদি আমি যদি চাৰ্টখনলৈ যদি তোমালোকে যিখন লিখি লৈছিলা সেই চাৰ্টখনৰ পাৰ্টলৈ যদি আমি যদি যাওঁ আমাৰ ওপেন চেইন পাৰ্টটো কমপ্লিট হৈছে সাইক্লিকো কমপ্লিট হৈছে কিন্তু সাইক্লিকত আকৌ কি হৈছে দুটা বস্তু ভাগ কৰা হৈছে এটা হৈছে সাইক্লিকক ভাগ কৰা হৈছিলে সাইক্লিকক দুটা ভাগত ভাগ কৰা হৈছিলে এটা হৈছিলে হোমোসাইক্লিক আৰু এটা আছিল কি হিটাৰোসাইক্লিক আছিল এটা হোমোসাইক্লিক আৰু হিটাৰোসাইক্লিক মানে কি হয় সেই বস্তু তোমালোকে মন কৰা এতিয়া যিখিনি সাইক্লিক ষ্ট্ৰাকচাৰ আমি আঁকিছিলো সেই সাইক্লিক ষ্ট্ৰাকচাৰখিনি ধৰি লোৱা এইখিনি এটা CH2 আকৌ এবাৰ মই আঁকি দিছো CH2 এটো CH2 এটো এটা সাইক্লিক ষ্ট্ৰাকচাৰ বা এটো ষ্ট্ৰাকচাৰ আঁকিছিলো আমি CH এটো CH2 এটো CH2 এটো CH2 এটো CH2 এটো CH2 এটো CH2 তো এইবিলাক হৈছে কি এটা সাইক্লিক ষ্ট্ৰাকচাৰ দিছে এতিয়া এই সাইক্লিক ষ্ট্ৰাকচাৰ বিলাকত এটা কথা মন কৰা যে ইয়াত প্ৰতিটো যি এটম আছে সেই এটমটো কি আছে কাৰ্বনৰ বাহিৰে বেলেগ একো নাই ইয়াত প্ৰতিটো এটমে হৈছে কি আছে কাৰ্বন হয় মানে কাৰ্বন দিয়ে গোটেই ষ্ট্ৰাকচাৰটো কি হৈছে ফৰ্ম কৰিছে তেতিয়াহ'লে হোমোসাইক্লিক মানে হৈছে কি only carbon atom form cyclic structure মানে কথাটো হল কি যদি সাইক্লিক ষ্ট্ৰাকচাৰৰ প্ৰতিটো সাইক্লিক পইণ্ট যদি অকল যদি কি হয় কাৰ্বন দিয়ে যদি ফৰ্ম হয় তেতিয়াহ'লে সেই ষ্ট্ৰাকচাৰটোকে আমি কি বুলি কম হোমোসাইক্লিক ষ্ট্ৰাকচাৰ বুলি কম বুজি পাইছা কি কৈছো হোমোসাইক্লিক ষ্ট্ৰাকচাৰ তাহলে হিটাৰোসাইক্লিক কি হিটাৰোসাইক্লিকত কি হয় চোৱা বস্তুটো মই দেখুৱাইছো হিটাৰোসাইক্লিক ধৰি লোৱা এইখিনিতে মই এটা ষ্ট্ৰাকচাৰ দেখালো তোমালোকক এটো CH2 এটো হলো CH2 এটো হলো CH2 এটো CH2 আৰু CH2 আৰু CH2 এটো এটা কি হয় সাইক্লিক ষ্ট্ৰাকচাৰ আৰু সাইক্লিক ষ্ট্ৰাকচাৰটো যদি আমি যদি নামটো যদি ক'বলৈ যদি যাওঁ তেতিয়াহ'লে কি হ'ব এই সাইক্লিক ষ্ট্ৰাকচাৰটো যদি আমি যদি নামটো যদি ক'বলৈ যদি যাওঁ তেতিয়াহ'লে আমি এটা কথা দেখিম যে ইয়াক আমি পেন্টেন বুলি আমি ক'ব পাৰিম কেলে পেন্টেন বুলি ক'ব পাৰিম কাৰণ ইয়াত কি আছে কেটা কাৰ্বন আছে এটা দুটা তিনটা চাৰিটা পাঁচটা তো পাঁচটা কাৰ্বন লগ লাগি কি হৈছে ইয়াৰ সাইক্লিক ষ্ট্ৰাকচাৰ বনি আছে যেটোক আমি কি বুলি নাম দিম আমি পেন্টেন বুলি আমি নাম দিম ঠিক আছে কিন্তু এতিয়া কথাটো হ'ল কি ইয়াৰে যদি আমি যদি এই কাৰ্বন এটাক যদি অতৰাই যদি আমি যদি ইয়াত যদি অক্সিজেন এটা যদি আমি যদি লগাই দিওঁ কাৰ্বন এটাক অতৰাই যদি আমি যদি অক্সিজেন এটাক যদি লগাই দিওঁ তেতিয়াহ'লে এই ষ্ট্ৰাকচাৰটোক আমি কি বুলি ক'ম হেটেৰোসাইক্লিক কম্পাউণ্ড বুলি আমি ক'ম এই ষ্ট্ৰাকচাৰটো তেতিয়া আমি কি বুলি ক'ম হেটেৰোসাইক্লিক কম্পাউণ্ড বুলি ক'ম এটা তোমালোকে দেখিলা যে হোমোসাইক্লিক আৰু হেটেৰোসাইক্লিকৰ মাজত ডিফাৰেন্সটো কি বাৰু এটা হেটেৰোসাইক্লিক ষ্ট্ৰাকচাৰ দেখুৱাইছো তোমালোকে চোৱা এইটো ষ্ট্ৰাকচাৰকে মন কৰিবা এই ষ্ট্ৰাকচাৰটো যিটো আমাৰ ওচৰত যিটো সাইক্লোহেক্সেন যিটো ষ্ট্ৰাকচাৰ আছে এই সাইক্লোহেক্সেন ষ্ট্ৰাকচাৰটোক মই ধৰি লোৱা এনেকৈ দেখুৱাই দিলোঁ CH2 এটো ধৰি লোৱা CH2 এটো CH2 আৰু এটো আছে CH2 লগ লাগি এটো এটা কি হৈছে সাইক্লোহেক্সেন বনি আছে
কিন্তু যদি আমি যদি এই সাইক্লোহেক্সেন ষ্ট্ৰাকচাৰটোৰে যদি এটা যদি কাৰ্বন যদি ৰিমুভ কৰি যিকোনো এটা কাৰ্বন ৰিমুভ কৰিলে হ'ব কাৰ্বনটা ৰিমুভ কৰি যদি এটা যদি বেলেগ এটা এটম যদি মই যদি লগাই দিম বেলেগ এটা এটম ধৰি লওক নাইট্ৰজেন এটা লগাই দিম ঠিক আছে তো তেতিয়া হলে এই চেইনডালত কি হৈছে সাইক্লিকে হৈ আছে ষ্ট্ৰাকচাৰটো বেলেগ হোৱা নাই তো সেইকাৰণে এই সাইক্লিকৰ ভিতৰতে আমি এক ধৰিছো কিন্তু কি হল গোটেই সাইক্লিক ষ্ট্ৰাকচাৰটোত কাৰ্বন কাৰ্বন দি ফৰ্ম হোৱা নাই মানে কাৰ্বন বিলাকৰ লগত কি হৈছে ইয়াত অক্সিজেন সোমাই গ'ল আৰু ইয়াত কি সোমাই গ'ল নাইট্ৰজেন সোমাই গ'ল তো বেলেগ এটম সোমাই গ'ল আৰু যদি বেলেগ এটম যদি সোমাই যায় তেতিয়াহলে এই সাইক্লিক ষ্ট্ৰাকচাৰটোকে আমি নাম দিম কি হেটেৰোসাইক্লিক কম্পাউণ্ড বুলি কম তেতিয়াহলে এইখিনি ডিফাৰেন্সটো তোমালোকে ভালকে চাই লোৱা যে হোমোসাইক্লিক মানে হ'বলৈ হলে কি হ'ব লাগিব সব সাইক্লিক ষ্ট্ৰাকচাৰটো কি আছে কাৰ্বন দিয়ে ফৰ্ম হ'ব লাগিব আৰু হেটেৰোসাইক্লিক হ'বলৈ হলে কি হ'ব লাগিব সাইক্লিক ষ্ট্ৰাকচাৰে হ'ব লাগিব কিন্তু সাইক্লিক ষ্ট্ৰাকচাৰত কাৰ্বনৰ বাহিৰে বেলেগ কিবা এটম কি থাকিব লাগিব প্ৰেজেন্ট থাকিব লাগিব তেতিয়া আমি তাক কি বুলি কম হেটেৰোসাইক্লিক কম্পাউণ্ড বুলি আমি কম ঠিক আছে তো আমি হেটেৰোসাইক্লিক কম্পাউণ্ডৰ আৰু কিছুমান এক্সাম্পল পঢ়িম ইয়াৰ পিছত এটা প্ৰথমতে আমি হেটেৰোসাইক্লিক কম্পাউণ্ডলৈ আৰু ডিটেইলছত যোৱাৰ আগতে আমি প্ৰথমতে হোমোসাইক্লিকক আমি ভাগ কৰি ল'ব লাগিব তোমালোকক এটা প্ৰশ্ন মই দিছিলো যে হোমোসাইক্লিক যদি ষ্ট্ৰাকচাৰ হয় যদি হোমোসাইক্লিক ষ্ট্ৰাকচাৰ হয় তোমালোকে লিষ্টখনত যদি চোৱা হোমোসাইক্লিক যদি ষ্ট্ৰাকচাৰ হয় হোমোসাইক্লিক ষ্ট্ৰাকচাৰক দুটা ভাগত ভাগ কৰা হৈছিল এটা হৈছিল কি এলিসাইক্লিক এটা হৈছে এলিসাইক্লিক আৰু এটা হৈছিল কি এৰোমেটিক ষ্ট্ৰাকচাৰ আছে এৰোমেটিক ষ্ট্ৰাকচাৰ আছে এটা প্ৰথমতে আমি তেতিয়াহলে এলিসাইক্লিক আৰু এৰোমেটিক ষ্ট্ৰাকচাৰ কি হয় আমি সেই বস্তুটো প্ৰথমতে ডিফাইন কৰি ল'ব লাগিব এটা প্ৰথম কথা হ'ল চোৱা এলিসাইক্লিক ষ্ট্ৰাকচাৰ মানে হৈছে কি এতিয়া অলৰেডি পঢ়ি থকা ষ্ট্ৰাকচাৰ বিলাকৰ ভিতৰতে এলিসাইক্লিকটো সোমাই আছে কোনো নতুন বস্তু নহয় খালি এৰোমেটিকটো আমি এতিয়ালৈকে পঢ়া নাই চোৱা যেতিয়া কাৰ্বন চেইনবিলাক যেতিয়া লগ লাগি থাকিব ধৰি লওঁ মই এই ষ্ট্ৰাকচাৰটোক এনেকৈ দেখুৱাই দিছোঁ এই ষ্ট্ৰাকচাৰটোক মই এনেকৈ দেখুৱাই দিছোঁ এইটো হৈ গ'ল আমাৰ কি হৈ গ'ল সাইক্লোবিউটেন এইটো হৈ গ'ল নামটো আছে সাইক্লোবিউটেন তাৰপিছত ধৰি লোৱা এইটো হৈছে আমি এটা ষ্ট্ৰাকচাৰ আঁকি দিলোঁ এইটো হৈছে সাইক্লোহেক্সেন হৈ গ'ল তাৰপিছত আৰু এটা ষ্ট্ৰাকচাৰ আঁকি দিলোঁ ধৰি লোৱা এইটো ষ্ট্ৰাকচাৰ আঁকি দিলোঁ এইটো নাম হৈ গ'ল সাইক্লো কি হয় পেণ্টেন হৈ গ'ল এটা কথাটো মন কৰা এই ইয়াত প্ৰতিটো পইণ্টে হৈছে এটা এটা কি এটম কাৰ্বন এটম হয় প্ৰতিটো পইণ্টে হৈছে এটা এটা কি কাৰ্বন এটম হয় আৰু এই কাৰ্বন বিলাকৰ মাজত কি হৈছে কাৰ্বন বিলাকৰ মাজত অকল এডাল বন আছে মানে এইবিলাকক আমি কি বন বুলি ক'ম সিঙ্গল বন বুলি ক'ম এইটোক আমি কি বুলি ক'ম সিঙ্গল বন বুলি ক'ম যদি এটা যদি সাইক্লিক ষ্ট্ৰাকচাৰত যদি সিহঁতৰ কাৰ্বন এটম বিলাকৰ মাজত যদি অনলি কি বন থাকে যদি সিঙ্গল বন যদি লগ লাগি যদি সিহঁতি যদি সাইক্লিক ষ্ট্ৰাকচাৰটো বনায় তেতিয়াহ'লে সেইটোকে আমি কি বুলি ক'ম এলিসাইক্লিক ষ্ট্ৰাকচাৰ বুলি ক'ম মই আকৌ এবাৰ কৈছোঁ এলিসাইক্লিক মানে কি হ'ব যদি এটা সাইক্লিক ষ্ট্ৰাকচাৰ যদি থাকে আৰু সেই সাইক্লিক ষ্ট্ৰাকচাৰত যদি প্ৰতিটো কাৰ্বন এটমৰ মাজত যদি অকল যদি সিঙ্গল বন্ডেই যদি থাকে তেতিয়াহ'লে সেইটো ষ্ট্ৰাকচাৰকে আমি কি বুলি ক'ম সাইক্লিক ষ্ট্ৰাকচাৰ বুলি ক'ম ঠিক আছে সাইক্লিক বা এটোক আমি কি বুলি ক'ম এলিসাইক্লিক ষ্ট্ৰাকচাৰ বুলি ক'ম এতিয়া এৰোমেটিকনো কি হয় মন কৰিবা ধৰি লোৱা তোমালোকক মই এই ষ্ট্ৰাকচাৰটো বনাব দিলোঁ C6H6 এইটো হৈছে মই ফৰ্মুলাটো দি দিলোঁ তোমালোকে এইটো দেখি গম পাইছা যে এইটো ষ্ট্ৰাকচাৰ নাম আগতেও পাইছা এইটো কি বুলি কয় বেনজিন বুলি কোৱা হয় এই ষ্ট্ৰাকচাৰটো এতিয়া 6টা কাৰ্বন আছে তো 6টা কাৰ্বন তোমালোকে কি কৰা সাইক্লিক ষ্ট্ৰাকচাৰ এটা বনোৱা 6টা কাৰ্বন বনালা 6টা কাৰ্বন এফালৰ পৰা দি গ'লা এইটো দি গ'লা এতিয়া প্ৰতিটো কাৰ্বনৰ ওচৰতে কি হৈছে প্ৰতিটো কাৰ্বনৰ ওচৰতে কি হৈ আছে দুটা বন আছে প্ৰতিটো কাৰ্বনৰ ওচৰতে দুটা বন আছে কাৰণ দুটা বন থাকিবই লাগিব কাৰণ দুটা বন থাকিলে সিহঁতি কি হ'ব ইলেক্ট্ৰন মানে সিহঁতৰ ভেলেন্স শেলটো কি হ'ব কমপ্লিট কৰিব মানে প্ৰতিটো কাৰ্বনে কি আছে 4টা বন বনায় তো ইয়াতো তেনেকৈ কি আছে 4টা বন বনাবৰ কাৰণে দুটা বন খালী হৈ আছে এটা আমাৰ ওচৰত আছে মাত্ৰ কি 6টা হাইড্ৰজেন আছে তো 6টা হাইড্ৰজেন সবকে সমানে ভাগ কৰি দিয়া এটা হাইড্ৰজেন ইয়াত দিলা এটা হাইড্ৰজেন ইয়াত দিলা ঠিক আছে এটা হাইড্ৰজেন ইয়াত দিলা এটা হাইড্ৰজেন ইয়াত দিলা এটা হাইড্ৰজেন ইয়াত দিলা আৰু এটা হাইড্ৰজেন দিলা ইয়াত দিলা কিন্তু এতিয়া আৰু এটা হাইড্ৰজেন এটম নাই কিন্তু এটা কি হৈছে প্ৰতিটো কাৰ্বনৰ ওচৰতে কি হৈছে এটা বন থাকি গ'ল এটা বন থাকিলে মানে কি প্ৰতিটো কাৰ্বনৰ ওচৰত এটা বন থাকিলে মানে এটা ইলেক্ট্ৰন বাকি থাকিব প্ৰতিটো কাৰ্বনৰ কাৰণ কাৰ্বনৰ ওচৰত কেইটা ইলেক্ট্ৰন থাকে কাৰ্বনৰ ভেলেন্স শেলটো যদি চোৱা 2 ডট কি থাকে 4 থাকে তাৰে কি কৰিলে 4টা ইলেক্ট্ৰনৰ 3টা ইউজ কৰিলে কোড ইউজ কৰিলে এটা এই কাৰ্বনটোৰ লগত শেয়াৰ কৰিলে এটা এই কাৰ্বনটোৰ লগত শেয়াৰ কৰিলে আৰু এটা কি কৰিলে হাইড্ৰজেনৰ লগত শেয়াৰ কৰিলে আৰু তেতিয়া এটা ইলেক্ট্ৰন বাকি থাকিলে তেনেকৈ প্ৰতিটো কাৰ্বনতে কি হৈছে এটা ইলেক্ট্ৰন কি থাকিলে বাকি থাকি গুচি গ'ল প্ৰতিটো কাৰ্বনতে এটা ইলেক্ট্ৰন বাকি থাকি গুচি গ'ল এটা মই প্ৰতিটো কাৰ্বনতে সেই ইলেক্ট্ৰনটো তোমালোকক মই প্ৰথমতে দি দেখুৱাইছোঁ চাই লোৱা ইয়াত থাকি গ'ল ইয়াত থাকি গ'ল
সবতে এটা এটা কি থাকিব এটা কি হ'ব যদি যদি দুটা এটমৰ মাজত যদি দুটা এটমৰ মাজত যদি কি হয় যদি দুটা এটমৰ মাজত যদি এটা এটা যদি সিঙ্গল ইলেক্ট্ৰন যদি থাকে সেই দুইটা ইলেক্ট্ৰন ইটোৱে ইটোৰ লগত কি কৰি দিয়ে শেয়াৰ কৰি লয় আৰু শেয়াৰ কৰি সিহঁতৰ মাজত কি হয় এডাল বন্ড বনাই পেলায় তেতিয়াহ'লে ইয়াতো কি কৰিব এই ইলেক্ট্ৰনটো আৰু এই ইলেক্ট্ৰনটো আহি দুইটা মাজত কি হ'ব শেয়াৰ কৰিব আৰু দুটা ইলে সদায় মনত ৰাখিব এডাল সিঙ্গল বন্ড বনাবলৈ হ'লে সদায় কি হ'ব লাগিব দুটা বন্ড থাকিব মানে দুটা ইলেক্ট্ৰন থাকিব লাগিব তেতিয়াহ'লে এই দুটা ইলেক্ট্ৰন লগ লাগি ইয়াত এডাল বন্ড বনালে এই ইলেক্ট্ৰনটো লগ লাগি কি কৰিলে ইয়াত এডাল বন্ড বনালে এই ইলেক্ট্ৰনটো লগ লাগি ইয়াত এডাল বন্ড বনালে তো এইটো হৈ গ'ল কি ষ্ট্ৰাকচাৰ আৰু এই ষ্ট্ৰাকচাৰটোকে যদি আমি যদি বন্ড লাইনত যদি দেখুৱাবলৈ যাওঁ তেতিয়াহ'লে আমি এনেকৈ দেখুৱাব পাৰিম এইটো হৈছে ষ্ট্ৰাকচাৰ এই ষ্ট্ৰাকচাৰটোৰ নাম হৈছে বেনজিন ষ্ট্ৰাকচাৰ বুলি কোৱা হয় এইটো বেনজিন ষ্ট্ৰাকচাৰ মই লাষ্ট ক্লাছত তোমালোকক এটা কথা কৈছিলোঁ যেতিয়া কাৰ্বন কাৰ্বনবিলাকৰ মাজত যেতিয়া অকল এডাল বন্ড থাকিব সেই বন্ডডালক কোৱা হয় সিগমা বন্ড বুলি কয় এডালক কি বন্ড বুলি কয় সিগমা বন্ড বুলি কয় যেতিয়া দুডাল বন্ড থাকিব তাৰে এডাল কি হ'ব সিগমা বন্ড থাকিব এডাল কি থাকিব পাই বন্ড থাকিব ইয়াত সিগমা বন্ড আছে আকৌ সিগমা বন্ড আকৌ কি আছে পাই বন্ড আছে আকৌ সিগমা বন্ড আছে আকৌ সিগমা বন্ড আৰু কি আছে পাই বন্ড আছে এটা এৰোমেটিক কি হয় চোৱা এৰোমেটিক ষ্ট্ৰাকচাৰটোক আমি এইটো ষ্ট্ৰাকচাৰকে ক'ম যে যিটো সাইক্লিক ষ্ট্ৰাকচাৰত কাৰ্বন কাৰ্বনবিলাকৰ মাজত কি থাকিব অল্টাৰনেট ডাবল বন্ড থাকিব মানে এটা ডাবল বন্ড আছে ন দেখিছা ন আকৌ সিঙ্গল বন্ড আকৌ ডাবল বন্ড আকৌ সিঙ্গল বন্ড আকৌ ডাবল বন্ড আকৌ কি আছে সিঙ্গল বন্ড মানে কি থাকিব লাগিব দ্য কম্পাউণ্ড সাইক্লিক ষ্ট্ৰাকচাৰ having alternate double bond and single bond double bond and single bond is called aromatic structure মানে যিবিলাক সাইক্লিক ষ্ট্ৰাকচাৰত কাৰ্বন কাৰ্বনবিলাকৰ মাজত ডাবল বন্ড সিঙ্গল বন্ড ডাবল বন্ড সিঙ্গল বন্ড ডাবল বন্ড সিঙ্গল বন্ড হিচাপে থাকিব সেই ষ্ট্ৰাকচাৰবিলাককে আমি কি ষ্ট্ৰাকচাৰ বুলি ক'ম এৰোমেটিক ষ্ট্ৰাকচাৰ বুলি ক'ম আৰু ডাবল বন্ড সিঙ্গল বন্ড মানে কি হ'ব সিগমা বন্ড থাকিব পাই বন্ড থাকিব সিগমা বন্ড থাকিব পাই বন্ড থাকিব সিগমা বন্ড থাকিব কি পাই বন্ড থাকিব তেতিয়াহ'লে এৰোমেটিক আৰু এলিসাইক্লিকৰ মাজত ডিফাৰেন্সটো তোমালোকে চোৱা এৰোমেটিক আৰু এলিসাইক্লিকৰ মাজত ডিফাৰেন্সটো হৈছে কি এলিসাইক্লিকত কাৰ্বন কাৰ্বনবিলাকৰ মাজত কি আছে অকল এডাল বন্ড দেখিছা মানে প্ৰতিটো কাৰ্বনৰ মাজত কি আছে অকল সিগমা বন্ডবিলাকে থাকিব কিন্তু ইয়াত কি হৈছে এটা সিগমা বন্ড থাকিব পাইও থাকিব সিগমাও থাকিব পাইও থাকিব সিগমাও থাকিব কি পাইও থাকিব কিন্তু কেনেকুৱা ধৰণে থাকিব একেলগতে গোটেইখিনি নাথাকে সেইখিনি হ'ব কি অল্টাৰনেটিভলি থাকিব তো সেইটো ষ্ট্ৰাকচাৰকে আমি কি বুলি ক'ম এৰোমেটিক ষ্ট্ৰাকচাৰ বুলি ক'ম ঠিক আছে এতিয়া মই আৰু এটা এৰোমেটিক ষ্ট্ৰাকচাৰ তোমালোকক আঁকি দেখুৱাইছোঁ চোৱা এইটো এটা ষ্ট্ৰাকচাৰ মন কৰিবা এইটো নামটো হৈ গ'ল বেনজিন নামটো লিখি ল'বা এইটো ষ্ট্ৰাকচাৰ মই দেখুৱাইছোঁ এইটো এটা সাইক্লিক ষ্ট্ৰাকচাৰ হয় ইয়াত মই ডাবল বন্ডবিলাক দিওঁ চোৱা এইটো ডাবল বন্ড দিলোঁ এইটো ডাবল বন্ড দিলোঁ এইটো ডাবল বন্ড এইটো ডাবল বন্ড মন কৰিবা এইটো ডাবল বন্ড আছে সিঙ্গল বন্ড ডাবল বন্ড আছে সিঙ্গল বন্ড আকৌ ডাবল বন্ড সিঙ্গল বন্ড ডাবল বন্ড সিঙ্গল বন্ড আকৌ ডাবল বন্ড সিঙ্গল বন্ড আকৌ ডাবল বন্ড আকৌ সিঙ্গল বন্ড তেতিয়াহ'লে ইয়াত চোৱা দুটা ষ্ট্ৰাকচাৰ যদিও লগ লাগি আছে প্ৰতিটো কাৰ্বনৰ মাজত কি আছে ডাবল বন্ডবিলাক অল্টাৰনেটিভলি আছে মানে এটা সিঙ্গল বন্ড হৈছে এটা ডাবল বন্ড হৈছে এটা সিঙ্গল বন্ড হৈছে এটা কি আছে ডাবল বন্ড হৈছে তেতিয়াহ'লে এইটোকো আমি এটা কি ষ্ট্ৰাকচাৰ বুলি ক'ব পাৰিম এইটোকো আমি ক'ব পাৰিম এটা এৰোমেটিক ষ্ট্ৰাকচাৰ বুলি আমি ক'ব পাৰিম ঠিক আছে আৰু এই এৰোমেটিক ষ্ট্ৰাকচাৰৰ নামটো মই তোমালোক কৈ দিছোঁ লিখি থবা এইটো কোৱা হয় নেপথেলিন বুলি কোৱা হয় নেপথেলিন বুলি কোৱা হয় নেপথেলিন সবে তোমালোকে দেখিছা কাপোৰৰ মাজত যে বল এটা যে ৰাখি থোৱা হয় কাপোৰটো বেয়া নহ'বৰ কাৰণে নিগনি নাকাটি হেৰি নকৰিবৰ কাৰণে তো সেই যিটো বল হয় নেপথেলিন তাৰ ষ্ট্ৰাকচাৰটো হৈছে এইটো ঠিক আছে তো এইবিলাক হৈছে কি হৈছে এৰোমেটিক ষ্ট্ৰাকচাৰ আৰু কি হৈছে এলিসাইক্লিক ষ্ট্ৰাকচাৰ দুটা ভাগত কি হয় ভাগ কৰা হয় এতিয়া আমাৰ লিষ্টখনৰ মতে যদি আমি যদি যাওঁ তেতিয়াহ'লে এৰোমেটিক ষ্ট্ৰাকচাৰকো আকৌ কি হৈছে দুটা ভাগত ভাগ কৰা হৈছে মই সেইখিনি ডিফাৰেন্সটো তোমালোকক দেখুৱাই দিছোঁ চাই লোৱা এৰোমেটিক ষ্ট্ৰাকচাৰক আকৌ কি হৈছে দুটা ভাগত ভাগ কৰা হৈছে মন কৰিবা এৰোমেটিক ষ্ট্ৰাকচাৰ আছিলে এৰোমেটিক ষ্ট্ৰাকচাৰ দুটা ভাগত ভাগ কৰা হৈছিলে এটা হৈছিলে বেনজিনয়েড আছিলে আৰু এটা আছিলে কি নন বেনজিনয়েড এটা আছিলে নন বেনজিনয়েড আছিলে এটা বেনজিনয়েড ষ্ট্ৰাকচাৰটো মানে কি বেনজিনয়েড ষ্ট্ৰাকচাৰ মানে বেনজিন এই ষ্ট্ৰাকচাৰ এইটো
সিঙ্গল বন্ড ডাবল বন্ড সিঙ্গল বন্ড ডাবল বন্ড সিঙ্গল বন্ড ডাবল বন্ড এটোক আমি কি বুলি কম বেনজিন বুলি কম যেটা এটা এৰোমেটিক ষ্ট্ৰাকচাৰ এটা বেনজিনৰ নিচিনা যিবিলাক ষ্ট্ৰাকচাৰ হ'ব মানে এনেকুৱা ধৰণৰ এইটো ষ্ট্ৰাকচাৰ চোৱা এইটো এটা এই মাত্ৰ দেখুৱাইছিলো এইটো ইয়াত ডাবল বন্ড সিঙ্গল বন্ড ডাবল বন্ড সিঙ্গল বন্ড ডাবল বন্ড আৰু এটা ষ্ট্ৰাকচাৰ দেখুৱাইছো এইটো চোৱা এইটো এইটো বেনজিন আকৌ এটা ষ্ট্ৰাকচাৰ লগাই দিলো আকৌ এটা ষ্ট্ৰাকচাৰ ইয়াৰ লগত লগাই দিলো এই দুইটা কম্পাউণ্ডৰ মই নাম কৈ দিছো এইটো হৈছে নেপথেলিন অলপ আগতে কৈ থৈ আহিছো এটো কয় নেপথেলিন বুলি কয় আৰু এটোৰ নাম হৈছে এন্থ্ৰাসিন এটো কোহাই এন্থ্ৰাসিন বুলি কয় এতিয়া এই নেপথেলিন আৰু এন্থ্ৰাসিন দুটা ষ্ট্ৰাকচাৰ এটা কথা মন কৰা ইয়াত হয় ইয়াত দুটা ৰিং আছে ইয়াত কেটা ৰিং আছে তিনটা ৰিং আছে কিন্তু এই ৰিং বিলাক কাৰ নিচিনা হৈছে বেনজিনৰ লগত কি আছে সিমিলাৰিটিজ আছে নাই মানে বেনজিনৰ যি ধৰণৰ ষ্ট্ৰাকচাৰ পাইছে ইয়াতো কি ধৰণৰ ষ্ট্ৰাকচাৰ পাইছে তেনেকুৱা এটা ধৰণৰ ষ্ট্ৰাকচাৰ পাইছে তো সেইকাৰণে ইহঁতক আমি কি ষ্ট্ৰাকচাৰ বুলি কম ইহঁতক আমি সেইকাৰণে কি বুলি কম বেনজিনৰ ষ্ট্ৰাকচাৰ বুলি কম মানে বেনজিনৰ নিচিনা হৈছে ইহঁতৰ এৰোমেটিক ষ্ট্ৰাকচাৰ বিলাক দেখিবলৈ কিন্তু ক'বাত দুটা বেনজিন টাইপ আছে ক'বাত কি আছে তিনটা বেনজিন আছে কিন্তু গোটেইখিনিকে মিলি আমি কি বুলি কম বেনজিনয়েড বুলি কম তেতিয়াহ'লে যিবিলাক এৰোমেটিক ষ্ট্ৰাকচাৰ কাৰ লগত মিলে বেনজিনৰ ষ্ট্ৰাকচাৰৰ লগত অলপ মিলে ইহঁতকে আমি কি বুলি কম বেনজিনয়েড বুলি কম তেতিয়াহ'লে ইহঁতক যদি বেনজিনয়েড বুলি কোৱা হয় তেতিয়াহ'লে ইহঁত নন বেনজিনয়েড এটা নন বেনজিনৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা হয় চোৱা নন বেনজিনৰ ষ্ট্ৰাকচাৰ মই তোমাক এটা আঁকি দেখুৱাইছো মন কৰিবা অকণ ভালকে ষ্ট্ৰাকচাৰটো এইটো চোৱা ডাবল বন্ড ওড এটা ডাবল বন্ড দিলো এটা ডাবল বন্ড দিলো এটা ডাবল বন্ড এই ষ্ট্ৰাকচাৰটো তোমালোকে চোৱা এইটো এটা সাইক্লিক ষ্ট্ৰাকচাৰ হয় ইয়াত এটা অল্টাৰনেট ডাবল বন্ড আছে না নাই আমি যদি চেক কৰো ডাবল বন্ড সিঙ্গল বন্ড ডাবল বন্ড সিঙ্গল বন্ড আকৌ ডাবল বন্ড এফালে বাহিৰৰ ফালে আছে খালি সিঙ্গল বন্ড আকৌ কি আছে ডাবল বন্ড আছে মানে ইয়াতো কি হৈছে ইয়াটা কি হৈছে এৰোমেটিক সিস্টেম এটাই পাই আছে মানে ইয়াতো কি হৈছে সাইক্লিক ষ্ট্ৰাকচাৰ আৰু অল্টাৰনেট ডাবল বন্ড এণ্ড কি বন্ড আছে সিঙ্গল বন্ড আছে কিন্তু এই ষ্ট্ৰাকচাৰটো তোমালোকে যদি মন কৰা এই ষ্ট্ৰাকচাৰটো মন কৰিলে তোমালোকে এটা কথা দেখিবা যে ই যদিও এৰোমেটিক হয় কিন্তু ই বেনজিনৰ নিচিনা ষ্ট্ৰাকচাৰটো নিচিনা হোৱা নাই বেনজিনৰ ষ্ট্ৰাকচাৰটো ই পোৱা নাই এখন ই বেলেগ এটা ধৰণৰ ষ্ট্ৰাকচাৰ পাই আছে তো সেইকাৰণে এইটো ষ্ট্ৰাকচাৰক আমি কি বুলি কম নন বেনজিনৰ ষ্ট্ৰাকচাৰ বুলি কোৱা হ'ব তো সেইকাৰণে এই ষ্ট্ৰাকচাৰৰ নামটো লিখি দিবা এইটো কয় ট্ৰপলন বুলি কোৱা হয় এইটো কোৱা হয় ট্ৰপলন বুলি কোৱা হয় ঠিক আছে তাহলে বেনজিনত আৰু নন বেনজিনত বুজি পালা বেনজিনত হ'বলৈ হ'লে বেনজিনৰ নিচিনা হ'ব লাগিব নন বেনজিনত হ'বলৈ হ'লে এৰোমেটিক হ'ব লাগিব কিন্তু বেনজিনৰ নিচিনা হ'ব নালাগিব সেইটোকে আমি কি বুলি কম নন বেনজিনৰ ষ্ট্ৰাকচাৰ বুলি কম ঠিক আছে তো এই দুইটা ষ্ট্ৰাকচাৰ তোমালোকে প্ৰথমতে আঁকি লোৱা ভালকে এইবিলাক কিন্তু এক্সামত আহি থাকে দেই বেনজিনৰ ষ্ট্ৰাকচাৰ এক্সাম্পল দিয়া নন বেনজিনৰ এক্সাম্পল দিয়া এইবিলাক আহি থাকে লিখি লোৱা প্ৰথমতে তো এইখিনি পিছত এতিয়া আমি আৰু এটা তোমালোকক আৰু কেইটামান ষ্ট্ৰাকচাৰ মই দেখুৱাই দিছো হেটেৰোসাইক্লিক কম্পাউণ্ডৰ কেইটামান ষ্ট্ৰাকচাৰ মই তোমালোকক দেখুৱাই দিছো হেটেৰোসাইক্লিক ষ্ট্ৰাকচাৰ কেইটামান দেখুৱাই দিছো আৰু কেইটামান হেটেৰোসাইক্লিক ষ্ট্ৰাকচাৰ দেখুৱাই দিছো দুটামান এইটো এটা ধৰি লোৱা এটা ষ্ট্ৰাকচাৰ মই হেটেৰোসাইক্লিক কি বুলি কৈছিলো এইটো এটা ষ্ট্ৰাকচাৰ এইটো এটা ধৰি লোৱা এইটো এটা ষ্ট্ৰাকচাৰ এটা ষ্ট্ৰাকচাৰ আৰু এটা ষ্ট্ৰাকচাৰ ধৰি লোৱা এটা তোমালোকে এটা কথা মন কৰা এইখিনি হৈছে গোটেইখিনি হৈছে কি সাইক্লিক ষ্ট্ৰাকচাৰ হয় আৰু সাইক্লিকৰ ভিতৰত কি হৈছে হোমোসাইক্লিক ষ্ট্ৰাকচাৰ হয় কেলে ষ্ট্ৰাকচাৰ হয় কাৰণ ইহঁতৰ প্ৰতিটো পইণ্টতে কি আছে এটা কি আছে কাৰ্বন এটমে প্ৰেজেন্ট আছে তাৰ বাহিৰে বেলেগ এটম ইয়াত প্ৰেজেন্ট নাই কিন্তু মই ইয়াত যদি এই কাৰ্বন এটমটোক যদি অঁতৰাই যদি মই যদি ইয়াত যদি এটা অক্সিজেন লগাই দিওঁ তেতিয়াহ'লে এইটোৱে হৈ গ'ল কি হেটেৰোসাইক্লিক কম্পাউণ্ড কাৰণ কাৰ্বনৰ বাহিৰে যদি বেলেগ এটম মানে বিশেষকৈ কি থাকে চাই লোৱা অক্সিজেন থাকিব পাৰে নাইট্ৰজেন থাকিব পাৰে ছালফাৰ থাকিব পাৰে এই এটমছবিলাক যদি প্ৰেজেন্ট থাকে কাৰ্বনৰ সলনি ৰিংটো তেতিয়াহ'লে সিহঁতকে আমি কি বুলি ক'ম হেটেৰোসাইক্লিক কম্পাউণ্ড বুলি আমি ক'ম তাহলে এই ষ্ট্ৰাকচাৰটোৰ নামটো মনত ৰাখিবা এইটো কয় ফিউৰান বুলি কয় এইবিলাক ষ্ট্ৰাকচাৰ নাম মনত ৰাখিবা তোমালোকে ফিউৰান এইবোৰ নতুন ষ্ট্ৰাকচাৰ পাইছে আগতে পোৱা নাছিলা যদি ইয়াত যদি এই কাৰ্বনটো আঁতৰাই মই যদি ইয়াত যদি এটা ছালফাৰ লগাই দিওঁ তেতিয়াহ'লে এইটো হৈ গ'ল এটা কি হেটেৰোসাইক্লিক কম্পাউণ্ড হৈ গ'ল আৰু ইয়াৰ নামটো হৈছে থাইঅফিন বুলি কোৱা হয় থাইঅফিন মনত ৰাখিবা এইবিলাক বহুত ইম্পৰ্টেণ্ট নাম হয় এইবিলাক এইটো এটা বেনজিন হয় তো এই বেনজিনটোৰে যদি মই যদি এটা কাৰ্বন আঁতৰাই যদি ইয়াত যদি নাইট্ৰজেন এটা যদি লগাই দিওঁ তেতিয়াহ'লে এইটোকে কোৱা হয় পিৰিডিন বুলি কোৱা হয় নামবিলাক মনত ৰাখিবা তো ফিউৰান পালা থাইঅফিন পালা পেৰিডিন পালা অকল এই তিনটাই যে হেটেৰোসাইক্লিক কম্পাউণ্ড আছে তেনেকুৱা নহয় এনেকুৱা হেটেৰোসাইক্লিক কম্পাউণ্ড বহুত আছে দেখিবলৈ পাবা তো কিন্তু তোমালোকে এতিয়া এক্সাম্পল হিচাপে এই তিনটা ষ্ট্ৰাকচাৰ তোমালোকে মনত ৰাখি থোৱা
তো তেতিয়াহ'লে আজি কি পঢ়িলো আমি ক্লাসিফিকেশন কি পঢ়িলো এলিমেন্ট ক্লাসিফিকেশন আমি পঢ়িলো অর্গানিক কম্পাউন্ড পঢ়িলো আৰু চাৰ্টখন আমি ডিটেইলছত এক্সাম্পলৰ সহায়ত আমি ডিসকাস কৰিলো এতিয়া এইখিনিৰ উপৰিও আমি আৰু কেইটামান বস্তু তোমালোকক এইখিনিতে দেখুৱাই দিছো যেটো তোমালোকে ক্লাস 10 ত তোমালোকে পাইছিলা এটা মই কৈ দিছো নামটো হৈছে স্যাচুৰেটেড হাইড্ৰোকাৰ্বন আৰু এটা হৈছে আনস্যাচুৰেটেড হাইড্ৰোকাৰ্বন এটা কি হয় ন স্যাচুৰেটেড আৰু আনস্যাচুৰেটেড হাইড্ৰোকাৰ্বন তোমালোকে চাই লোৱা বস্তুটো স্যাচুৰেটেড হাইড্ৰোকাৰ্বন মানে কি মই ইয়াত ষ্ট্ৰাকচাৰ এটা দেখাইছো চোৱা কাৰ্বন CH3 CH2 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 আৰু CH3 আৰু ইয়াত এটা মই ষ্ট্ৰাকচাৰ দেখাইছো চোৱা CH3 CH ডাবল বন্ড CH সিঙ্গল বন্ড CH ডাবল বন্ড CH আৰু CH3 এটো ষ্ট্ৰাকচাৰ দেখাইছো এটা এই ওপৰৰ ষ্ট্ৰাকচাৰটো মন কৰা ওপৰৰ ষ্ট্ৰাকচাৰটো কি হৈছে প্ৰতিটো কাৰ্বন এটমে ইটো কাৰ্বনৰ লগত কি হৈছে অকল সিঙ্গল বন্ডেড হৈ কি হৈছে জয়েন হৈ আছে তেলে যিটো কাৰ্বন চেইনত কাৰ্বন বিলাকৰ মাজত অকল কি বন্ড থাকিব সিঙ্গল বন্ড প্ৰেজেন্ট থাকিব তো হিহঁতকে আমি কি বুলি কম স্যাচুৰেটেড হাইড্ৰোকাৰ্বন বুলি কোৱা হয় আৰু অসমীয়াত ক'বলৈ গ'লে ইয়াক কোৱা হয় সংপৃক্ত হাইড্ৰোকাৰ্বন বা সংপৃক্ত কম যৌগ বুলি কোৱা হয় তোমালোকে ক্লাস 10 ৰ বুকত চাবা সংপৃক্ত আৰু অসংপৃক্ত আছিল তো ইয়াত এতিয়া স্যাচুৰেটেড মানে হৈছে সংপৃক্ত হাইড্ৰোকাৰ্বন য'ত কাৰ্বন বিলাকৰ মাজত অকল কি বন্ড থাকিব সিঙ্গল বন্ড থাকিব আনস্যাচুৰেটেড হাইড্ৰোকাৰ্বন মানে কি অসমীয়াত ক'বলৈ গ'লে এটো হৈছে অসংপৃক্ত হাইড্ৰোকাৰ্বন কোনটো কোৱা হয় যেটো কম্পাউণ্ডৰ কাৰ্বন বিলাকৰ মাজত সিঙ্গল বন্ড আছে ডাবল বন্ড আছে সিঙ্গল বন্ড আছে আকৌ ডাবল বন্ড আছে মানে ই ডাবল বন্ড থাকিব সিঙ্গল বন্ড থাকিব সব থাকিব তো হিহঁতকে আমি কি বুলি কম আনস্যাচুৰেটেড বা অসংপৃক্ত হাইড্ৰোকাৰ্বন বুলি কম তো এক্সাম্পলৰ হিচাপত তোমালোকে লিখি থোৱা এই দুটা ওয়াৰ্ড তোমালোকে আগতে পাইছিলা মই কথাটো মেনশন কৰি দিছো কাৰণ আমাক পিছতো কেতিয়াবা দৰকাৰ হ'ব পাৰে ঠিক আছে তো দুইটা এক্সাম্পল তোমালোকে লিখি থোৱা তাৰপিছত এতিয়া হল এটো তোমালোকে লিখি থোৱা তাৰপিছত এইখিনিতে মই আৰু এটা বস্তু তোমালোকক দেখুৱাইছো এতিয়া তোমালোকে ষ্ট্ৰাকচাৰ বিলাক ক্লাসিফিকেশন অফ অৰ্গানিক কম্পাউণ্ডছ টু স্যাচুৰেটেড আনস্যাচুৰেটেড এইখিনি গোটেইখিনি কথা গম পালা এই গোটেই কথাখিনি পিছত এতিয়া আমি কি পঢ়িবলৈ যাম আমি এটা বস্তু পঢ়িবলৈ যাম হেতু হৈছে তোমালোকে অলৰেডি পঢ়ি অহা কিছুমান বস্তু মই তথাপিও ৰিভিউটো তোমালোকক কৈ দিছো যে তোমালোকে পাইছিলা এলকেন পাইছিলা তোমালোকে পাইছিলা এলকিন পাইছিলা আৰু তোমালোকে পাইছিলা এলকাইন পাইছিলা আৰু এটা তোমালোকে পাবা হেতু এলকাইন পাইছিলা আৰু এটা পাবা তোমালোকে এতিয়া নতুন বস্তু এটা হেতু হ'ব এলকাইন নতুন বস্তু নহয় এটো তোমালোকে অলৰেডি পাইছা এতিয়া চাবা এলকেনৰ ফৰ্মুলাটো কি আছিল তোমালোকে মনত পেলোৱা এলকেনৰ ফৰ্মুলাটো তোমালোকে ক্লাস 10 পাইছিলা CnH twice n plus 2 পাইছিলা এলকিনৰ ফৰ্মুলাটো পাইছিলা CnH twice n পাইছিলা আৰু এলকাইনৰ ফৰ্মুলাটো পাইছিলা CnH twice n minus 2 পাইছিলা এটো পাইছিলা আৰু এলকাইনৰ যেটো ফৰ্মুলা হয় এই ফৰ্মুলাটো হয় CnH twice n plus 1 এইকিটা তোমালোকে এটা শিকিব লাগিব যে এটা কেনেকৈ ফিল আপ কৰা ধৰি লোৱা আমি কাৰ্বনৰ সংখ্যা কি দিলো নাম্বাৰ অফ এফালে মই কাৰ্বন দিলো নাম্বাৰ অফ কাৰ্বন দিলো এটা তো এটা কাৰ্বন যদি দিয়া হয় এটা কাৰ্বন কি হয় এটা কাৰ্বন যদি মই ইয়াত বহাই দিও তেতিয়ালে 1 টো যদি মই ইয়াত বহাও কি হ'ব C1 হ'ব আৰু 1 টো যদি ইয়াত মই বহাই দিও কি হৈ যাব CH4 হৈ যাব তো এটো হৈ গল আমাৰ নামটো হৈ গল কি মিথেন হৈ মিথেন মানে কেলে আহিলে মই নামটো এইখিনিতে মই দেখাই দিছো কাৰণ অৰ্গানিক কম্পাউণ্ড এতিয়া আমি কি পঢ়ি আছো মানে অৰ্গানিক কম্পাউণ্ড বিলাকৰ নামবিলাক কেনেকৈ লিখা হয় আমি সেই বস্তুটো পঢ়ি আছো ঠিক আছে তো এটা কি হয় চোৱা এটা কাৰ্বন যদি থাকে নাম্বাৰ অফ কাৰ্বন যদি থাকে তেতিয়া তাক ওয়াৰ্ডটো কোৱা হয় মিথ বুলি কোৱা হয় যদি দুটা কাৰ্বন থাকে তাক কি বুলি কোৱা হয় ইথ বুলি কোৱা হ'ব যদি তিনটা কাৰ্বন থাকে তাক কি বুলি কোৱা হ'ব প্ৰপ বুলি কোৱা হ'ব যদি কোৱা ষ্ট্ৰাকচাৰটো যদি চাৰিটা কাৰ্বন যদি থাকে তেলে তাক কি বুলি কোৱা বিউট বুলি কোৱা হ'ব আৰু যদি পাঁচটা কাৰ্বন থাকে তেতিয়া তাক কোৱা হ'ব পেন বুলি কোৱা হ'ব আৰু যদি ছটা কাৰ্বন যদি থাকে তেতিয়া তাক কি বুলি কোৱা হ'ব হেক্স বুলি কোৱা হ'ব এইখিনি হৈছে তেনেকৈ সিকোয়েন্সত গৈ থাকিব ঠিক আছে তো তোমালোকে এতিয়া চোৱা ইয়াত CH4 এটা কাৰ্বন আছে তো নামটো কি হ'ব চোৱা নামটো এনেকৈ আহিব মিথ এই মিথটো আহিলে মিথ এই লাষ্টৰ উচ্চাৰণটো কি হৈছে এনি হৈছে না তো সেইকাৰণে লাষ্টৰ উচ্চাৰণটো লগাই দিয়া ইয়াত CH4 আৰু ইয়াৰ নামটো হৈ গ'ল কি মিথ
AN এটো হৈ গল কি মিথেন কিন্তু এটো কথা মনত ৰাখিবা এলকিন ষ্ট্ৰাকচাৰ কেতিয়াও এটা কাৰ্বনৰ পৰা বনিব নোৱাৰে মানে এলকিন বনিবলৈ হলে আৰু এলকাইন বনাবলৈ হলে কি হ'ব এটলিষ্ট দুটা কাৰ্বন থাকিব লাগিব এটা কাৰ্বনৰ পৰা কেতিয়াও নবনে মানে তো ইয়াত যদি যাও এলকাইল কিন্তু বনিব এটা এলকাইলত কি হ'ব চোৱা কাৰ্বন কি আছে এটা আছে কাৰ্বন এটা আছে তো এটা কাৰ্বন বহালো C হল আৰু ইয়াত যদি মই এটা যদি হাইড্ৰোজেন যদি 1 টা দি দিও কি হৈ যাব H2 আৰু +1 কিমান হ'ব CH3 হ'ব তো ইয়াৰ নামটো কি হ'ব চোৱা ইয়াৰ নামটো হ'ব কি মিথ এটো মিথ আৰু লাষ্টত কি আছে YL আছে তো সেইকাৰণে নামটো লগাই দিলো এটো হৈ গল কি মিথাইল ঠিক তেনে দুটা কাৰ্বন যদি আমি যদি চাও দুটা কাৰ্বন দিয়াৰ লগে লগে ইয়াত ফৰ্মুলাটো হৈ যাব কি C2 আৰু ইয়াত হাইড্ৰোজেন যদি বহাই দিয়া C2 কি হৈ যাব H6 হৈ যাব আৰু C2 H6 হৈ যোৱাৰ লগে ইয়াৰ নামটো কেনেকৈ চেঞ্জ হ'ব চোৱা ইথ আহিলে লাষ্টৰ সাউন্ডটো কি লাষ্টৰ সাউন্ডটো হৈছে কি ANE তেলে এটো হৈ গল কি ইথেন এটো যদি মই যদি বহাই দিও তেলে তোমালোকে পাবা C2H কি পাবা 4 পাবা যদি মই 2 বহাই দিও এনৰ ইকুৱেল তেলে ইয়াৰ নামটো কি বসোৱা ইথ আহিবই আহিলে লাষ্টৰ সাউন্ডটো কি ENE তেলে ইয়াৰ নামটো হৈ গল কি ইথিন যদি ইয়াৰ যদি মই যদি বহাই দিও C2H কিমান হ'ব 4 হ'ব -2 আকৌ C2 কি হ'ব H2 এ হ'ব এটো হৈ গল কি ইথ আহিলে কিন্তু লাষ্টত কি আছে YNE আছে তেতিয়ালে এটো হৈ গল কি ইথাইন ঠিক আছে হেতু যদি মই যদি ইয়াত বহাই দিও কি হ'ব চোৱা C2 আৰু কি হ'ব H কি হ'ব 5 হ'ব C2H5 তো ইয়াৰ নামটো হ'ব কি ইথ আহিলে আৰু লাষ্টত আমি কি লগাই দিম ইথাইন ঠিক আছে এই ধৰণৰ নামবিলাক চেঞ্জ হয় তোমালোকে 3 নম্বৰটো নিজে কৰিবা মই 5 নম্বৰটো কৈ দিছো 4 নম্বৰটো মই দেখাই দিছো ইয়াত কি হ'ব C4 কি হ'ব যদি 4 বহাও 4 গুণ 8 + 2 C4H কিমান হ'ব 10 হ'ব তো C4H 10 হোৱাৰ লগে নামটো হৈ যাব কি বিউট আৰু লাষ্টৰ উচ্চাৰণটো কি হ'ব ANE এটো হৈ গল বিউটেন ইয়াত যদি মই যদি বহাই দিও C4 হাইড্ৰোজেন যদি 4টা যদি বহাই দিও 8 হৈ যাব C4 কি হ'ব H তেলে এটো হৈ গল কি বিউট আৰু লাষ্টৰ উচ্চাৰণটো কি হ'ব ENE বিউটিন ইয়াত যদি মই যদি বহাই দিও C4H কিমান হ'ব যদি ইয়াত যদি মই যদি 4 বহাও 8 হ'ব -2 6 C4H6 তেতিয়ালে এটো হৈ যাব বিউট ওয়াইন এটো হৈ গল বিউটাইন ঠিক আছে আৰু এটো যদি মই যদি বহাই দিও C4 কি হ'ব H কিমান হ'ব 9 হ'ব আৰু যদি C4 যদি H9 হয় তেতিয়ালে এটো হৈ গল কি হ'ব বিউটাইল এটো হৈ গল কি বিউটাইল বুজি পালা তো ঠিক তেনে তোমালোকক মই এটা কাম দিছো ইয়াত যে তোমালোকে এই লিষ্টখন কমপ্লিট কৰিবা কিহলৈকে কমপ্লিট কৰিবা 9 লৈকে কমপ্লিট কৰিবা একেবাৰে যেনেকে এতিয়া যদি 3 চোৱা তেতিয়ালে কি হ'ব ইয়াত প্ৰপেন হ'ব প্ৰপিন হ'ব আৰু প্ৰপাইন হ'ব আৰু এটো হৈছে প্ৰপাইল হ'ব যদি তোমালোকে যদি 5 কৰা ফৰ্মুলাটো বনাবা তোমালোকে ইয়াত এই ফৰ্মুলাটো বহাই দিবা 5 ইয়াত বহাই দিবা 5 ইয়াত বহাই দিবা এনৰ জেগাত 5 বহাই দিবা তো পেন বনালে কি হ'ব এটো পেন্টেন হ'ব এটো হ'ব পেন্টিন হ'ব এটো হ'ব পেন্টাইন হ'ব আৰু এটো হ'ব কি পেন্টাইল তো এনেকে তোমালোকে টোটাল কিমানটা কাৰ্বনৰ কাৰণে বনাবা টোটাল 10টা কাৰ্বনৰ কাৰণে তোমালোকে ষ্ট্ৰাকচাৰৰ লিষ্টখন তোমালোকে বনাবা সবে হল এটো তোমালোকৰ এটা হোমৱৰ্ক হিচাপে মই দিয়া হৈছে তো আজি ক্লাছত আমি কি দেখিলো ষ্ট্ৰাকচাৰ অফ অৰ্গেনিক কম্পাউণ্ড চালো তাৰ পিছত আমি পঢ়িলো স্যাচুৰেটেড আনস্যাচুৰেটেড কথা পঢ়িলো আৰু তোমালোকক এই ষ্ট্ৰাকচাৰখিনি যে কেনেকে এলকেন কোনটো কয় এলকিন কোনটো কয় এখিনি মই তোমালোকক দেখুৱালো ঠিক আছে আৰু বাকি যিখিনি থাকিলে তোমালোকে হেকিন তোমালোকে নিজে সলভ কৰিবা মই লগতে হেক্সেনটো এবাৰ দেখুৱাই থৈ গৈছো হেক্সেনটোত কি হয় তুমি যদি 6 বহাই দিয়া তেলে ইয়াত পাবা তোমালোকে C6 পাবা H কি পাবা 14 পাবা আৰু C6 H14 যদি পোৱা তেলে ইয়াৰ নামটো হৈ যাব কি হেক্সেন হৈ যাব যদি 6 টো যদি ইয়াত বহাই দিয়া 6 C6 হ'ব আৰু হাইড্ৰোজেন দুটো 6টা বহাইলে কিমান হ'ব 12 হ'ব তেলে এটো হ'ব হেক্সিন এটো হ'ব হেক্সিন যদি 6 টো যদি ইয়াত বহাই দিয়া তেলে ইয়াত হ'ব C6H কিমান হ'ব 6 দুগুণ 12টা -2 আৰু C6H10 হ'ব এটো হ'ব হেক্সাইন এটো হ'ব হেক্সাইন আৰু যদি তাত যদি বহাই দিয়া C6 হ'ব C6 6 দুগুণ 12 + 1 C6H13 হ'ব আৰু এটো হ'ব হেক্সাইল এটো হ'ব হেক্সাইল তো এই ধৰণে কি হয় আমি ষ্ট্ৰাকচাৰখিনি কমপ্লিট কৰিম আৰু তোমালোকে যিখিনি মই দিয়া হৈছে কাম তোমালোকে সেইখিনি তোমালোকে সলভ কৰিবা ঠিক আছে তো আজি আমি ক্লাছটো ইমানখিনিতে ৰাখিছো থ্যাংক ইউ